মোৰ বহুত কথা আছে ইমান ঢেৰ কথা ক'বলৈ এতিয়া একচুৱেলি এইটো সময়ত মই মুডটোতো নাই কাৰণ অলপমান মুডটো বেলেগ ধৰণে আহিছিলোঁ আৰু দ্বিতীয় কথা হৈছে যে প্ৰথম কথা হৈছে যে মই এই চাৰ্জশ্বিটখনলৈ সন্তুষ্ট নহয় ব্যক্তিগতভাৱে আৰু সন্তুষ্ট নহয় আৰু মোক এতিয়াও এটা প্ৰশ্নৰ উত্তৰ লাগে যে যিসমূহ ভিডিঅ' আগে ওলাই আহিলে সেই শেষৰ ভিডিঅ'টো মোক লাগে এজন জুবিনৰ বন্ধু হিচাপে জুবিন অনুৰাগী হিচাপে জুবিনৰ ভক্ত হিচাপে মই বিচাৰোঁ যে জুবিন গাৰ্গৰ শেষ পৰ্যায়টোত কি হৈছিলে মই জনাৰ মোৰ অধিকাৰ আছে আৰু মোক সেইটো লাগে গতিকে বাকী সবিশেষ মই আৰু এইকেইদিনৰ ভিতৰতে ক'ম আৰু অলপমান তথ্যও আহৰণ কৰিব লাগিব কাৰণ এইটোত মই আন্ধাৰত মানে কাৰ চলাই থাকিলে নহ'ব গতিকে অলপমান মই ভালকৈ আৰু অলপমান চাই লওঁ মই আজিৰ তাৰিখত কেৱল এটাই কথা কওঁ যে মই সন্তুষ্ট নহয় এই কথাটোত চাৰ্জশ্বিটত এটা কথা ওলাইছে যে জুবিন গাৰ্গ একেবাৰে সাগৰৰ পাৰত ৭৫ মিনিট পৰি আছিলে বুলি ওলাইছে সেই চাৰ্জশ্বিটত সেই কথা প্ৰকাশ পাইছে আৰু তেওঁক কোনো চিকিৎসাই নকৰিলে বুলি কৈছে সেই গোটেই মই কি ক'ম আমি আৰম্ভণিৰ পৰাই এই তদন্ত আৰম্ভ হোৱাৰ আগতেই আমি যিবোৰ ধাৰণা কৰিছিলোঁ সেইবোৰ ধাৰণাই সঁচা হৈছেগৈ আমি তদন্ত আৰম্ভ নহওঁতেই তেওঁলোকে ৰিজাল্ট নিদিওঁতেই আমি একিউজেশ্যন দিছিলোঁ যে ইট ৱাজ এ কেছ অফ নেগলিজেঞ্চ তেওঁলোকে কৰিছে যিটো ধৰণৰ কাম সেইটো কাম মানে খুব এমেচাৰাছ হৈছে সেইটো প্ৰফেশ্যনেল এজন মানুহৰ হেণ্ডলিং তৰিকা নহয় গতিকে যেতিয়া এজন মানুহক মই যদি নিজে হাতেৰে ডুবাই মৰা নাই পানীত কিন্তু ডুবি থকা মানুহজনক যদি মই পাৰিও সহায় কৰা নাই সেইটো কিন্তু সমান্তৰালভাৱে দোষী বুলি মই বিশ্বাস কৰোঁ গতিকে মোৰ দৃষ্টিত বহুত কথা বহুত প্ৰশ্নৰ মোৰ হোৱা নাই কিন্তু মই শুনিবলৈ পাইছোঁ এতিয়াও মই ভালকৈ গম পোৱা নাই এই কথাষাৰ মই শুনিবলৈ পাইছোঁ গৰিমাই হেনো কথাটো একচেপ্ট কৰিছে যে তেওঁ হয়তো মই শুনিছোঁ নেকি তেনেকুৱা মই ঠিকেই শুনিছোঁনে বাৰু একচেপ্ট কৰিছে মোৰ সেই কথাটোও ভাল লগা নাই গৰিমা মোৰ বন্ধু হয় জুবিন মোৰ বন্ধু কিন্তু মোৰ কিন্তু ব্যক্তিগতভাৱে মই কিন্তু সন্তুষ্ট নহয় থেংক ইউ মানে পবিত্ৰ মাৰ্ঘেৰিটাই যদি মোক ৰাজনীতি কৰা বুলি কৈছে অযথা ৰাজনীতি কৰা বুলি কৈছে অযথা বিতৰ্ক কৰা বুলি কৈছে তেতিয়াহ'লে মই প্ৰথম আৰু প্ৰধান ক'বলগীয়া কথাটো হ'ল যে শ্যামকানু মহন্ত যিমান জগৰীয়া পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে সমানে জগৰীয়া মই আকৌ কৈছোঁ ৰিপিট কৰিছোঁ দুহাৰি কৈছোঁ যে শ্যামকানু মহন্ত যিমান জগৰীয়া জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ডৰ কাৰণে যিমান দূৰ জগৰীয়া শ্যামকানু মহন্ত সিমান জগৰীয়া মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাও যদি শ্যামকানু মহন্ত জুবিন গাৰ্গৰ মৃত্যুৰ হত্যাকাণ্ডৰ হত্যাকাৰী হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও সেই একে হত্যাকাণ্ডৰ হত্যাকাৰী হ'ব এইটো মই স্পষ্ট কৰি দিছোঁ যে জুবিন গাৰ্গৰ মৃত্যুৰ ক্ষেত্ৰত শ্যামকানু মহন্ত যিমান জগৰীয়া সিমান জগৰীয়া পবিত্ৰ মাৰ্ঘেৰিটা যদি শ্যামকানু মহন্ত হত্যাকাৰী হয় তেতিয়াহ'লে পবিত্ৰ মাৰ্ঘেৰিটাও জুবিন গাৰ্গৰ হত্যাকাৰী হ'ব আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিলে সেই নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰিছিলে দুটা সংস্থাই এটা হ'ল ভাৰত চৰকাৰৰ আপোনাৰ বৰ্হিৰ পৰিক্ৰমা বিভাগ আৰু আনটো হ'ল নৰ্থ ইষ্ট ফেষ্টিভেল এতিয়া নৰ্থ ইষ্ট ফেষ্টিভেলৰ প্ৰধান শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে কিন্তু আপোনাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ যি গোটেই প্ৰগ্ৰামটো উদ্যোগ লৈছিলে সেই কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ নকৰিলে যদি শ্যামকানু মহন্ত সঁচাকৈ গ্ৰেপ্তাৰ কৰিব লাগে নিশ্চিতভাৱে পবিত্ৰ মাৰ্ঘেৰিটাকো সমানে গ্ৰেপ্তাৰ কৰিব লাগিব যদি শ্যামকানু মহন্ত সঁচাকৈ সেই ঘটনাত নথকাকৈ হত্যাকাৰী হয় একে হত্যাকাৰী কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাও হ'বই লাগিব আমি সকলোৱে জানো যে কিবা এটা ঘটনা ঘটিলে য'ত ঘটনা ঘটে তাৰ উদ্যোক্তাসকলক গ্ৰেপ্তাৰ কৰাটো প্ৰথম আৰু প্ৰধান কাম আমি সকলোৱে জানো যে নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্তই গতিকে পবিত্ৰ মাৰ্ঘেৰিটা আৰু শ্যামকানু মহন্ত দুইজনকে গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজন আছিল কিন্তু এতিয়ালৈকে শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰিলে কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাক গ্ৰেপ্তাৰ কৰা নাই যি সময়ত পবিত্ৰ মাৰ্ঘেৰিটা এক হত্যাকাণ্ডৰ এজন অভিযুক্ত হয় কাৰণ তেওঁ উদ্যোক্তা সেই সময়ত আমি দেখিছোঁ যে পবিত্ৰ মাৰ্ঘেৰিটাই
আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃতদেহৰ লগত তেওঁ খেলা কৰি আছে। গতিকে সেই পবিত্ৰ মাৰ্গাৰেটে যদি মোক জুবিন গাৰ্গক লৈ ৰাজনীতি কৰা বুলি কয়, জুবিন গাৰ্গক লৈ মই যদি বেছি কৰা বুলি কয়, তেতিয়াহ'লে মই ক'বলৈ বাধ্য যে শ্যামকানু মহন্ত যদি হত্যাকাৰী হয় জুবিন গাৰ্গৰ, তেতিয়াহ'লে পবিত্ৰ মাৰ্গাৰেটেও জুবিন গাৰ্গৰ একেই হত্যাকাৰী হ'ব। গতিকে অতি সোনকালে পবিত্ৰ মাৰ্গাৰেটক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে মই ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে দাবী উত্থাপন কৰিছোঁ যে জুবিন গাৰ্গ মোৰ কলিজাৰ আধা, জুবিন গাৰ্গ মোৰ মেৰুদণ্ড, জুবিন গাৰ্গ নহ'লে মই জীয়াই থাকিব নোৱাৰো। সেই ভাষণ দি থকা মানুহটোৱে জুবিন দাক হত্যা কৰি পেলালে। সমালোচকসকলে হত্যা কৰা নাই। যে জুবিন দাই নিজে জীৱিত অৱস্থাত এটা কথা কৈ গ'ল, আমাক সন্মুখত ৰাখি সেই কথা কৈ গৈছে যে মোৰ যদি ক'ৰবাত ভুল দেখ তহঁতি মোক সমালোচনা কৰিবি। মানে নিজৰ ভুলটো নিজেতো দেখা নাযায়, গতিকে তহঁতি মোক কবি বা সমালোচনা কৰিবি, গালি দিবি বুলি কৈছিলে। কিন্তু জুবিন দাকতো আমি গালি দিব নোৱাৰো। গতিকে জুবিন দাক আমি ক'ৰবাত ভুল দেখিছোঁ, সমালোচনা কৰিছোঁ। মই জীৱনত এবাৰেই জুবিন দাক সমালোচনা কৰিছিলোঁ আৰু সেইটোৱে এতিয়া চলাই আছে ফেচবুকত, মই দেখিছোঁ। সেইটোক লৈ মই কেতিয়াও বিচলিত নহওঁ, সেইটো জুবিন দাই বিচাৰিছিলে। গতিকে ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছদিনা জুবিন দাৰ যিটো ষ্টেটমেণ্ট আছিলে, শিল্পী সমাজক নেতৃত্ব প্ৰদান কৰা ব্যক্তি হিচাপে জুবিন দাৰ সেই ষ্টেটমেণ্টটোক লৈ আমাৰ আপত্তি আছিলে, আক্ষেপ আছিল। জুবিন দাক ভাল পাওঁ কাৰণেই সেই সমালোচনা কৰিছিলোঁ আমি। জুবিন দাই গণশিল্পী ৰাজীৱ সদিয়াৰ মৃত্যুৰ পিছদিনাৰ যিটো ষ্টেটমেণ্ট, সেইটোক লৈ কেৱল মইতো সমালোচনা কৰা নাই, সকলোৱে সমালোচনা কৰিছিল আৰু সেই সমালোচনাৰ প্ৰয়োজন আছিল। আপোনাৰ এতিয়া এটা কথা চাব যে জুবিন দাক জীৱিত অৱস্থাত আমি সমালোচনা কৰিছোঁ মানে ইয়াৰ অৰ্থ এইটো নহয় যে জুবিন দাক কোনোবাই হত্যা কৰিব, প্ৰশংসা কৰি কৰি হত্যা কৰি পেলাব, নিজকে আচলতে জুবিন দা বেকবন বুলি ক'ব, জুবিন দা সেই মানুহজনেৰে কলিজাৰ আধা হৈ যায়, তাৰ পাছত হত্যা কৰি পেলায়। শ্যামকানু মহন্তৰ কথা কৈছোঁ, তেওঁতো কোনোদিনে আমাৰ নিচিনাকৈ সমালোচনা কৰা নাছিলে। গতিকে হত্যাকাৰীৰ লিষ্টত থকা মানুহবিলাক সমালোচক নে আচলতে প্ৰশংসা কৰি থকা ব্যক্তি? জুবিন দাৰ আটাইতকৈ আপোন মানুহবিলাকে জুবিন দাক খতম কৰিলে নে নাই, সেই কথাটো আপোনালোকে বিবেচনা কৰক। গতিকে এনে হাৱাত সমালোচনা কৰিবলৈ নাহিব। আপোনালোকৰ সমালোচনাই আমাক শক্তিহে দিব, আপোনালোকে নিজে নিজে উফৰি যাব। জুবিনৰ মতে চলিম আমি, আপোনালোকৰ মতে কিয় চলিম বাৰু? আপোনালোক হৈছে জুবিন দাৰ শত্ৰু, সমান্তৰালভাৱে গোটেই অসমীয়া জাতীয় জীৱনৰ কাৰণে শত্ৰু। গতিকে এই মুহূৰ্তত আমাৰ মূল কথাটো হৈছে যে আমাক জুবিন দাৰ জাষ্টিচ লাগে। কোনে ছিংগাপুৰত জুবিন দাক হত্যা কৰিলে সেই কথা বতৰাবিলাকৰ উত্তৰ বিচাৰি আছো আমি। গতিকে এই সময়ছোৱাত আমি জুবিন দাৰ ন্যায় বিচাৰিছো কাৰণে, সঁচা সঁচি ন্যায় বিচাৰি থকাৰ কাৰণে যদি আমাক এনেকে ডিমৰেলাইজ কৰিব খোজে যে জুবিন দাৰ জীৱিত অৱস্থাত সমালোচনা কৰা হৈছিলে, ডেফিনেটলি কৰিছিল। সেইটো জুবিন দাই আহ্বান কৰিছিলে। জুবিন দাই নিজে আমাক সন্মুখত ৰাখি কৈ থৈ গৈছে যে ভুল দেখিলে তহঁতি গালি দিবি। গতিকে জুবিন দাক আমি গালি দিব নোৱাৰো, কিন্তু সমালোচনা কৰিছো। আৰু সেই সম্পৰ্কত জুবিন দাৰ লগতো আমাৰ কথা বতৰা হৈ গৈছে। গতিকে তাৰ পাছতে আপোনাৰ জুবিন দাই এটা ধুনীয়া ষ্টেটমেণ্ট ৰাজীৱ সদিয়া সম্পৰ্কত এটা টোকা লিখি দিছে। সেইটো কিমান ভাল কথা আপোনালোকে বিবেচনা কৰি চাওক। গতিকে জুবিন দাৰ আমাৰ মাজত কোনো ধৰণৰ আচলতে মতানৈক্য নাই, কোনো ধৰণৰ ক্লেছ নাই। জুবিন দাই যি ধৰণে সমাজবাদী বুলি নিজকে কয়, আমিও সমাজবাদী, আমি কমৰেড। জুবিন দা আমাৰ কমৰেড হয়। গতিকে এই হিন্দুত্ববাদীবিলাকে, বিজেপিৰ চেলা চামুণ্ডাবিলাকে, এই যিবিলাকে আচলতে দৈনিক এটা সাম্প্ৰদায়িক বিষবাস্প সমাজত বিয়পাই থাকে, সিহঁতৰ মতে আমি নচলো, আমি জুবিন দাৰ মতে চলিম। জুবিন দাই অসমৰ সমন্বয়ৰ কথা কৈছিলে। জুবিন দাই কেতিয়াও ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আপোনাৰ হিন্দু মুছলমান কৰি থকা নাছিলে। হিন্দু মুছলমান নচলিব বুলিহে কৈছিলে বিজেপিৰ বিৰুদ্ধে। গতিকে আমি জুবিন দাৰ মতে চলিম। আমাক এনেকে মানে জুবিন দাৰ জীৱিত অৱস্থাত কোনোবাই সমালোচনা কৰিছে বুলি কৈ আমাৰ মন, আমি জাষ্টিচ বিচৰা যিটো বৰ্তমান সময়ত যিটো স্পিৰিটত যেনেকুৱা ধৰণে আমি আচলতে জাষ্টিচ বিচাৰি আছো, সেইটো সদায় বাহাল থাকিব। ইয়াত কোনো ডিমৰেলাইজ হোৱাৰ কোনো কথা নাই। নিজে নিজে যিবিলাকে আচলতে আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব, নিজে নিজে উফৰি যাব।